হয়, আমি সদৌ অসম ছাত্ৰ সন্থাই আমি ৰাজ্যিক বাজেটত অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বিষয়ত নিৰ্দিষ্টকৈ পুঁজি আবণ্টন নকৰাৰ কাৰণে, ধাৰ্য নকৰাৰ কাৰণে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ অসম চুক্তিৰ এই বিপ্লৱ শৰ্মা কমিটিৰ যিখন প্ৰতিবেদন, অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্তকৰণ কৰা হৈছিল। ৪০টা বিষয় হ'ল অসম চৰকাৰৰ আওতাত, ১৫টা বিষয় কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ আওতাত, ১২টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ অসম চৰকাৰৰ মাজত যেতিয়া আলোচনা হৈছিল, তেতিয়া ৩৯টা বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছিল আৰু এই ৩৯টা বিষয় যোৱাবাৰ বাজেটত তাত স্থান দিয়া হৈছিল। বাজেটৰ ৩২ নম্বৰ পেজৰ পৃষ্ঠাৰ ১২১, ১২২, ১২২ৰ অন্তৰ্গত ৩০টা বিষয়, ১২৩ নম্বৰ এই তিনিটা দফাত অসম চুক্তিৰ বিপ্লৱ শৰ্মা ৬ নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ যিবোৰ বিষয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সিদ্ধান্ত হৈছিল তাত উল্লেখ কৰা হৈছে আৰু পুঁজি ধাৰ্য কৰা হৈছিল। এইবাৰ বাজেটত কিন্তু নিৰ্দিষ্টকৈ কোনো ধৰণৰ পুঁজি ধাৰ্য কৰা হোৱা নাই। যোৱাবাৰ বাজেটত কৈছিল যে কিছুমান কাম সমভাৱে ভাগ ভাগ কৰি হ'ব, কিছুমান ভাগ ভাগ কৰি পেলাই বাজেটত ধন ধাৰ্য কৰা হৈছিল আৰু যোৱাবাৰ বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যিবোৰ সিদ্ধান্ত হ'ল, মুঠতে ৫২টা বিষয়, সেই বিষয়বিলাকৰ ওপৰতো নতুনকৈ আকৌ পুঁজি আবণ্টন কৰাৰ প্ৰয়োজন আছে। গতিকে আমি বিচাৰিছোঁ যে যোৱাবাৰ বাজেটত ১২১, ১২২, ১২২ৰ অন্তৰ্গত ৩০টা বিষয়, আকৌ ১২৩ নম্বৰত বাজেটত যিবোৰ বিষয় উত্থাপন কৰা হৈছিল, যিবোৰ ধন ধাৰ্য কৰা হৈছিল, সেই সকলো পুঁজি মোকলাই দিব লাগে আৰু যিখিনি পুঁজি মোকলাবলৈ বাকী আছে তাৰ সম্পূৰ্ণ পুঁজি ব্যৱহাৰ কৰিব লাগে। আৰু যোৱাবাৰ বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যিকেইটা সিদ্ধান্ত হ'ল, সেইকেইটা সিদ্ধান্তৰ ওপৰতো নিৰ্দিষ্টকৈ বাজেটত ধন ধাৰ্য কৰিব লাগে আৰু বাজেটত ধন ধাৰ্য নকৰিলে এই সিদ্ধান্তবোৰ কেনেকৈ কাৰ্যকৰী হ'ব। আৰু সেইবাবে আমি এই গোটেই বিষয়টোক উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু অসন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি জৰুৰী পত্ৰ প্ৰেৰণ কৰি কৈছোঁ যে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে। এতিয়ালৈকে যিবোৰ সিদ্ধান্ত হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত, সেইবোৰ কি ধৰণে কাৰ্যকৰী হৈছে সেই সম্পৰ্কৰ ওপৰতো এটা পৰ্যালোচনা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এটা আলোচনা অনুষ্ঠিত হ'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ যিবোৰ বিষয় এতিয়া ৰৈ আছে, সেইবোৰ বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনা হ'ব লাগে, এটা ত্ৰিপাক্ষিক